কেইদিনমানৰ আগতে কলকাতাত সংঘটিত হোৱা যি নাৰকীয় ঘটনা, সেই নাৰকীয় ঘটনাৰ আমি প্ৰতিবাদ জনাই DDR মহাবিদ্যালয়ৰ উইমেন চেল, ইণ্টাৰনেল কমপ্লেইন কমিটি আৰু ষ্টুডেণ্ট ইউনিয়ন, এই তিনি সংগঠনে মিলি একেলগে আমি এই ঘটনাৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আমাৰ এই ঘটনাৰ দোষীয়ে উপযুক্ত শাস্তি পাওক, আমাৰ গোটেই সমাজখন নাৰীৰ বাবে নিৰাপদ হওক, এয়াই হৈছে আমাৰ দাবী। আৰু এই দাবী জনাই আমি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ, তেওঁলোকে যাতে উপযুক্ত সিদ্ধান্ত লয়, উপযুক্ত ব্যৱস্থা লয়। আৰু আমি নাৰীসকলেও সাহসী হৈ থকা উচিত, আৰু পুৰুষসকলেও সকলো নাৰীকে নিজৰ বাই ভনী হিচাপে তেওঁলোকে গণ্য কৰি তেওঁলোকে নাৰীৰ বাবে উপযুক্ত নিৰাপত্তা প্ৰদান কৰিব বুলি মই আশা কৰিলোঁ। আৰু এনেকৈ আমি এই প্ৰতিবাদ জনাই উক্ত ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় সেয়া কামনা কৰিলোঁ।